আজি অসমত মটৰ শ্ৰমিক তথা মালিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ সংবাদ মেলৰ যোগেদি আমি চৰকাৰক কিছু দাবী অৱগত কৰিব বিচাৰিছোঁ আৰু আমাৰ মাজত ইতিমধ্যে কেইবাটাও মটৰ শ্ৰমিক সংগঠন উপস্থিত আছে পেট্ৰলিয়াম মজদুৰকে টুৰিষ্ট টেক্সি নৰ্থ ইষ্ট যে মূল কিছু দাবী যে আমি 30 আগষ্ট তাৰিখে আজি আপোনালোকৰ মাজেদি চৰকাৰক মটৰ শ্ৰমিকৰ যে সমস্যা যে অত্যাধিক জৰিমনা আজি অসমৰ বিভিন্ন জিলাত আজি চৰকাৰৰ দ্বাৰা জৰিমনা আদায় কৰা হৈছে অত্যাধিক 15 বছৰ টেক্স বাধ্যতামূলক কৰা হৈছে ঘোষণা কৰিছে আৰু টোল গেটৰ যি সমস্যা আৰু মটৰ শ্ৰমিকৰ ওপৰত যিবিলাক শাস্তি এইবিলাক বন্ধ কৰাৰ দাবীত আমি 30 আগষ্ট তাৰিখে ৰাজ্যিক ভিত্তিক অৰ্থাৎ অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি সমবেত হৈ ৰাজ্যিক পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত আমি সমূহীয়া স্মাৰক পত্ৰ প্ৰদান কৰিম যাতে অসমৰ মটৰ শ্ৰমিক তথা চালকসকলক মালিকসকলক জীয়াই থাকিব দিয়ে আৰু গোটেই পৰিবহণ ব্যৱস্থাটো ৰাজ্য চৰকাৰে আজি ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ ব্যৱস্থা কৰিছে যাতে পৰিবহণ ব্যৱস্থাটো জীয়াই থাকে মটৰ মালিক আৰু চালকসকল যাতে জীয়াই থাকে এই দাবীত আজি আমি সাংবাদিক মেল অনুষ্ঠিত কৰিছোঁ আৰু 30 আগষ্ট তাৰিখে মটৰ শ্ৰমিকৰ আৰু মালিকসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবী ইতিমধ্যে আমি উত্থাপন কৰা হৈছে যে অসমৰ যি পৰিবহণ যি ব্যৱস্থাটো ৰুগ্ন অৱস্থালৈ গুচি গৈছে আৰু ৰাজ্য চৰকাৰে এই পৰিবহণ ব্যৱস্থাটো জীয়াই ৰখাৰ ব্যৱস্থা কৰে 2 নম্বৰ দাবী যে বেআইনীভাৱে টোল গেট যিবিলাক চলিছে যে এইবিলাক বন্ধ হ'ব লাগে আৰু টোল গেটত যে অত্যাধিক ফিজ আৰু এইবিলাক যদি বন্ধ কৰা নহয় তেতিয়াহ'লে গাড়ীৰ চালক আৰু মালিকসকলে সাংঘাতিক সমস্যাৰ সন্মুখীন হ'ব টোল গেটৰ ফিজ বৃদ্ধিয়ে মূল্য বৃদ্ধিৰ সমস্যাৰ সৃষ্টি কৰিছে অসম চৰকাৰৰ কেবিনেটত মটৰ শ্ৰমিকৰ কাৰণে যিখন আইন কেবিনেটত পাছ হৈছে সেই আইনখন আজিলৈকে কাৰ্যকৰী কৰা নাই আমি আজি সংবাদ মাধ্যমৰ যোগেদি ৰাজ্য চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ যে এই আইনখন অতি শীঘ্ৰে কাৰ্যকৰী কৰক আৰু কাৰ্যকৰী কৰাৰ লগে লগে অসমত শ্ৰমিকসকল মটৰ শ্ৰমিকসকল কিছু পৰিমাণে উপকৃত হ'ব তাৰ উপৰি ওলা উবেৰৰ ক্ষেত্ৰত যিবিলাক হৈছে সমস্যা যে কেৰালা চৰকাৰে ইতিমধ্যে ওলা উবেৰৰ এটা এপ তৈয়াৰ কৰিছে আৰু সেই এপৰ মাজেদি ওলা উবেৰৰ চালকসকল উপকৃত হৈছে আমি অসমৰ ৰাজ্য চৰকাৰখনক আবেদন কৰিম যে কেৰালাই যি ধৰণে ওলা উবেৰৰ কাৰণে এপ ব্যৱহাৰ কৰি এটা ৰাজহ সংগ্ৰহ কৰিছে লগে লগে চালকসকলো উপকৃত হৈছে এই ব্যৱস্থা আমাৰ ৰাজ্য চৰকাৰে কৰাৰ ব্যৱস্থা কৰক তাৰ উপৰি স্কেপিং পলিচিৰ যোগেদি যি ধৰণে গাড়ী এখনৰ মোবাইলৰ যোগেদি জৰিমনা আদায় কৰি আছে এইটো বন্ধ হ'ব লাগে মোবাইল এপৰ দ্বাৰা যি ফটো মাৰি জৰিমনা এইটো বন্ধ কৰিব লাগে যিবিলাক স্থানত চৰকাৰীভাৱে অনুমোদিত পৰিবহণ স্থান নাই তেনেকুৱা ক্ষেত্ৰত নো পাৰ্কিঙৰ নামত যি জৰিমনা আদায় কৰা হৈছে এইবিলাক বন্ধ হ'ব লাগে আৰু এই দাবীৰ ভিত্তিত আজি সাংবাদিক মেল অনুষ্ঠিত কৰিছোঁ আৰু অহা 30 তাৰিখে আমি আমাৰ যি দাবী এই দাবী ৰাজ্য চৰকাৰক সমূহীয়া স্মাৰক পত্ৰৰ যোগেদি অৱগত কৰিম